নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল এডুকেট আৰ্মিলৈ সকলোলৈ স্বাগতম জনাইছোঁ। চ' আজিৰ এই ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আমি লৈ আহিছোঁ, যিটো হৈছে কি ছামাৰ ভেকেশ্যন। সকলোৰে ছামাৰ ভেকেশ্যন চাগে ষ্টাৰ্ট হ'ল। চ' তোমালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিবা। চেনেলটোত নতুন হ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু নেক্সট ভিডিঅ' তোমালোকৰ কিহৰ ওপৰত লাগে সেইটোৰ ওপৰত এটা কমেণ্ট কৰি জনাবা, ঠিক আছে। চ' তোমালোকে ইতিমধ্যে ক্লাছ 9-10 ষ্টুডেণ্ট সকলো হয়নে? ইউনিট টেষ্টবিলাক শেষ হৈছে আৰু যিসকলে ইউনিট টেষ্ট ভাল মাৰ্কছ স্ক'ৰ নহ'ল বা যি ভাবিছিলোঁ সেইটো স্ক'ৰ কৰিব পৰা নাই, সেই সকলোৰ বাবে আজিৰ এই ভিডিঅ'টো মই লৈ আহিছোঁ। আৰু ভাবি আছে যে হাফ ইয়াৰলি এক্সামিনেশ্যনটো কি হ'ব, ছাৰ মেমে যি পঢ়াইছে চব বেকলগ বনি আছে, অৰ্থাৎ চব কনচেপ্ট একো ক্লিয়াৰ নাই আৰু খালি পঢ়ি আছোঁ আমি, একো নাজানো। চ' তোমালোকে একদম ৰাইট ভিডিঅ'ত আহি পৰিছা। আজি সকলোৰে এই যি তোমালোকৰ এটা টেনশ্যন আছে সেই গোটেইখিনি একদম মানে নিমিষতে উৰি যাব। চ' ব'লা আজিৰ ভিডিঅ'টোৰ মেইন টপিকছখিনি ষ্টাৰ্ট কৰিলোঁ। আৰু ভিডিঅ'টো বেছি সময় নহয়, তোমালোকে প্লিজ শেষলৈকে চাবা আৰু কেনেকৈ লাগিলে কমেণ্ট কৰি জনাবা। চ' বৰ্তমানটো তোমালোকৰ যি ৰিয়েলিটি চেকটো হয় কি, যে এতিয়া তোমালোকে মানিব লাগিব ইমান দিন তোমালোকে যে কৈছিলা যে পঢ়িম আজিৰ পৰা কালিৰ পৰা পঢ়িম। চ' এতিয়া তোমালোকৰ হাতত মুঠতে ধৰিব পাৰা যে ক্লাছ 10ৰ কৈছোঁ মই বা 9ৰো তোমালোকে ধৰিব পাৰা যি হাফ ইয়াৰলি এক্সামিনেশ্যনৰ পিছত ইউনিট টেষ্টৰ পিছত এটা মেইন এক্সাম হয়। এইটো কি হয় যে HSLC এক্সামিনেশ্যন বা ক্লাছ 9ৰ ফাইনেল এক্সাম। তাৰ মুঠতে 8 মাহ, তাতকৈ বেছি নাই কিন্তু 8 মাহে আছে। চ' তোমালোকে ইমান দিন কৈছা যে আজি নহয় কালি নহয়, এতিয়া কিন্তু আৰু এইখিনি কৰি থকাৰ সময় নাই। এতিয়া 8 মাহ আছে আৰু 8 মাহটো আমি ভালকৈ পঢ়িব লাগিব হয়নে? চ' তোমালোকৰ হাতত মুঠতে খালি 8 মাহ আছে ফাইনেল এক্সামিনেশ্যনৰ, আৰু হাফ ইয়াৰলিটো আৰু কম দিন আছে। চ' একদম টেনশ্যন নল'বা কিন্তু, সেই গোটেইখিনি এতিয়াই তোমালোকক মানে চলিউশ্যন এটা দিম। আৰু সেইটো কিন্তু প্ৰেক্টিকেল চলিউশ্যন হয় যে মই খালি কৈ থাকিম পঢ়ি থাকা সেইটো নহয়, ঠিক আছে। চ' কোনো চিন্তা নাই কিন্তু, কোনো চিন্তা একদম তোমালোকে নকৰিবা যে যদি এতিয়ালৈকে পঢ়া শুনা একদম হোৱা নাই কি হ'ব কি নহ'ব, সেইটো তোমালোকে কৰি থাকি একদম হেৰি নকৰিবা। চ' এইটো তোমালোকৰ চিক্ৰেট ৱেপন হ'ব গৈছে যে এই বন্ধত সম্পূৰ্ণ কৰক আপোনাৰ সকলো বেকলগ, ঠিক আছে। তোমালোকে যিমান তোমালোকৰ বেকলগ বনি আছে যে একো পঢ়িছোঁ কিন্তু মানে একদম কনচেপ্টটো ক্লিয়াৰ হোৱা নাই, সেইটোক কয় বেকলগ। চ' সেই বেকলগখিনি তোমালোকে 10 বা 15 দিনৰ ভিতৰত একদম কনচেপ্টখিনি ক্লিয়াৰ কৰিলোঁ। আৰু বহুত তোমালোকে এইটো তোমালোকৰ যে বেকলগ বনি আছে এইটো বহুত ডাঙৰ বেকলগ নহয়। ইউনিট টেষ্টত কিমাননো 2-3টা চেপ্টাৰহে পঢ়াইছে। চ' সেইখিনি তোমালোকে একদম ক্লিয়াৰ কৰি ল'বা, ঠিক আছে। তাৰপিছত মূল কৌশলটো কি, যে মূল কৌশল অধ্যয়ন আৰু আনন্দৰ সমতা, ঠিক আছে। তোমালোকে অধ্যয়নটো কৰিবই লাগিব ন, পঢ়া শুনাটো কৰিব লাগিব, কিন্তু লগতে আনন্দ অৰ্থাৎ আমি এই যিটো আমাৰ ছামাৰ ভেকেশ্যন আছে সেইটোক আমি এনজয় কৰিব লাগিব হয়নে? বেলেগ এক্টিভিটিছ কৰিব লাগিব, সেনেকুৱা মানে কামবিলাক আমি কৰিব লাগিব। খালি যে পঢ়িয়ে থাকিম সেইটো নহয়, ঠিক আছে। চ' প্ৰতিদিনে মাত্ৰ 2 ঘণ্টা নিয়ম অনুৱৰ্তিতাৰে গুৰুত্বপূৰ্ণ বিষয় আৰু বেছিক ধাৰণাবোৰ স্পষ্ট কৰাত ব্যৱহাৰ কৰা, ঠিক আছে। 2 ঘণ্টা মাত্ৰ, তোমালোকে যেনেকৈ 2 ঘণ্টা খালি দিনৰ যিটো তোমালোকৰ মানে তোমালোকৰ পূৰা ব্ৰেইনটো এক্টিভ থাকিব একদম, যেতিয়া তোমালোকে পঢ়ি শুনি মানে পঢ়াৰ ইচ্ছা কৰে, যেতিয়া ইচ্ছাটো বাৰু সকলোৰে নকৰে কিন্তু যাৰ কৰে আৰু, যেনেকৈ কাৰোবাৰ হ'ব ৰাতিপুৱা, কাৰোবাৰ হ'ব ৰাতি, এনেকুৱা গধূলি তোমালোকৰ যেতিয়া পঢ়াৰ একদম মন যায় তোমালোকে 2 ঘণ্টা একদম ন' ডিষ্ট্ৰেকশ্যনেৰে একদম 2 ঘণ্টাটো পঢ়ি ল'বা ভালকৈ। তাৰপিছত বাকী সময় তোমালোকে যি কৰা তোমালোকৰ ইচ্ছা, আৰু এনজয় কৰিবা, কি কৰিবা তোমালোকৰ ইচ্ছা, খেলিবা। তাৰপিছত এইটো এটা ডাঙৰ কুৱেশ্যন আহি পৰে যে ৰ'ব মই এইটো ব্ৰাছটো আনি লওঁ, যে কিয় এই বন্ধটো গুৰুত্বপূৰ্ণ, ঠিক আছে। এইটো এটা কুৱেশ্যন আহি পৰে যে এই বন্ধটো কিয় গুৰুত্বপূৰ্ণ। চ' ফাৰ্ষ্ট হৈছে যে স্কুলৰ কোনো চাপ নাই, তোমালোকৰ হোমৱৰ্ক নাথাকে, ডেইলি ক্লাছ, মানসিক টেনশ্যন নাথাকে, একদম সেইবিলাক নাথাকে। তোমালোকে নিজৰ ইচ্ছামতে ভালকৈ পঢ়া শুনাটো চলাই যাব পাৰা, আৰু ইনাফ সময়ো থাকে, যেনেকৈ মগজু সতেজ থাকে হয়নে? ফ্ৰী মাইণ্ডেৰে তোমালোকে টান অধ্যয়নবোৰো কৰিব পাৰে ইউটিউব লেকচাৰ্ছখিনি চাই। তাৰপিছত ব্যাকুলগত সমাপ্তি, যোৱা 3-4 মাহৰ
আধৰুৱা পাঠবোৰ শেষ, অৰ্থাৎ বেকলগছখিনি তোমালোকে এতিয়া বেকলগছখিনি ভঙাৰ এটা ডাঙৰ সুযোগ। তাৰপিছত যে দৈনিক সময়সূচী মৰ্ণিং পাৱাৰ আৱাৰ, ঠিক আছে, যে ৰাতিপুৱা 9টাৰ পৰা 11টা বা তোমালোকৰ সময় অনুযায়ী, যেনেকৈ কোনোবা উঠে 7টা বজাত, কোনোবা 6টা বজাত, তোমালোকে নিজৰ ইচ্ছা অনুযায়ী 2 ঘণ্টা, মাত্ৰ 2 ঘণ্টা, যেনেকৈ মই এটা উদাহৰণ লৈছোঁ 9টাৰ পৰা 11টালৈকে তোমালোকে 2 ঘণ্টা খালি দিবা যে টান বিষয় প্ৰথমতে সেই মেথছ, যেনেকৈ মেথছ কাৰোবাৰ থাকিব পাৰে, মেথছ কাৰোবাৰ ছায়েন্স, কাৰোবাৰ ছ'চিয়েল ছায়েন্সো থাকিব পাৰে, সেই টান যি তোমালোকৰ লাগে ছাবজেক্টটো তোমালোকে ফাৰ্ষ্টৰ 2 ঘণ্টা সময় সেইটো ছাবজেক্টত দিবা, ঠিক আছে। আৰু শুই উঠিয়ে খালি তোমালোকে ইনষ্টাগ্ৰাম আকৌ নচলাবা, ডাইৰেক্ট তোমালোকে ন' ডিষ্ট্ৰেকশ্যনেৰে একদম 2 ঘণ্টা ভালকৈ পঢ়ি ল'বা। 2 ঘণ্টা কেনেকৈ যে একেৰাহে পঢ়ি থাকিম সেনেকুৱা নহয়, যেনেকৈ আধা ঘণ্টা পঢ়িলোঁ, প্ৰথম দিনা আধা ঘণ্টা পঢ়িলোঁ, 5 মিনিট ৰেষ্ট ল'লোঁ, তাৰপিছত আকৌ আধা ঘণ্টা পঢ়িলোঁ, 5 মিনিট ৰেষ্ট ল'লোঁ, আকৌ আধা ঘণ্টা পঢ়িলোঁ, 5 মিনিট ৰেষ্ট ল'লোঁ, এনেকৈ কৰি তোমালোকে 2 ঘণ্টা একদম ভালকৈ পঢ়িবা, ঠিক আছে। যে 1 ঘণ্টাতে মানে যাওঁগৈ এনেকুৱা নহয়, কাৰণ তোমালোকে 5 মিনিট ৰেষ্টটো ল'বা ন। চ' নেক্সট কি আছে আমাৰ ওচৰত, যে গুৰুত্বপূৰ্ণ বিষয়সমূহ, গুৰুত্বপূৰ্ণ অৰ্থাৎ তোমালোকৰ যেনেকৈ গণিত, বীজগণিতীয়, এংগুলাৰ আৰু জ্যামিতিক মৌলিক ধাৰণাবোৰ স্পষ্ট কৰা। তোমালোকে যি তোমালোকৰ টান ছাবজেক্ট, যেনেকৈ ধৰি লোৱা টান বুলি কৈছোঁ মই, এইটো ধৰি লোৱা মেথছটোকে। চ' মেথছৰ যেনেকুৱা কনচেপ্টবিলাক থাকে ন, চ' কনচেপ্টবিলাকত তোমালোকে বেছিকৈ ফ'কাছ কৰিবা, আৰু কনচেপ্টখিনি ক্লিয়াৰ কৰি এটা কুৱেশ্যন লগালে নহ'ব। এটা কনচেপ্ট তোমালোকে ক্লিয়াৰ কৰাৰ পিছত 5টা 10টা কুৱেশ্যন লগাবা, তাৰপিছতহে তোমালোকৰ এই কনচেপ্টটো ফুল ক্লিয়াৰ বুলি ক'ব পাৰি, ঠিক আছে। আৰু তাৰপিছত এতিয়া তোমালোকৰ MCQ কুৱেশ্যন আনচাৰ্ছো আহে, আৰু সেই MCQ কুৱেশ্যন আনচাৰ্ছৰ কাৰণে তোমালোকে এটা কুৱেশ্যন বেংক ল'ব পাৰা, বা তোমালোকে তোমালোকৰ যেনেকৈ ইউটিউবতো চব পায় এতিয়া। তাৰপিছত বিজ্ঞান, যেনেকৈ পদাৰ্থ বিজ্ঞান, ফিজিক্স, সূত্ৰ, ৰাসায়নিক বিক্ৰিয়া, কেমিকেল ৰিয়েকশ্যন, ঠিক আছে। তোমালোকৰ ৰিয়েকশ্যনবিলাক তোমালোকে মুখস্থ কৰাতকৈ অকণমান মানে চাবা ইউটিউবত গৈ, যে এচিড আৰু লৱণে যেতিয়া ৰিয়েকশ্যনটো কৰে কি ওলায়, সেইটো লিখিবা, ৰিয়েকশ্যনটো চাবা, মানে নিজে কৰিবও পাৰা, বা তোমালোকৰ ইউটিউবত গৈ চাব পাৰা। খালি লিখি মুখস্থ কৰিলেও কিন্তু নহ'ব, আমি বুজিয়ে নাপাওঁ যদি কিহৰ পঢ়া, মানে এইটো আমি 99% আনি ল'লেও যদি একো বুজিয়ে নাপাওঁ, খালি ৰাট্টাফিকেশ্যনে কৰি থাকোঁ, একো কাম নহ'ব এইটো। তাৰপিছত মোৰ এইটো কাম নকৰে কেতিয়াবা, যে ক'ৰ পৰা আৰম্ভ কৰিবা, ঠিক আছে। যে পুনৰ তোমালোকৰ যি ক্লাছ 10ত মানে বা 9ত তোমালোকে যি পঢ়া হৈছে, সেইখিনি ফাৰ্ষ্টত বেকলগছখিনি ক্লিয়াৰ কৰা, আৰু সেই বেকলগছখিনি ক্লিয়াৰ নকৰিলে কিন্তু সেইটো নহ'ব। তোমালোকে যদি নতুন এটা চেপ্টাৰলৈ আগুৱাই যোৱা, সেনেকুৱা কৰিলে কিন্তু আকৌ প্ৰব্লেম হৈ যাব, পুৰণা সেইখিনি কেতিয়াও তোমালোকে কভাৰ কৰিব নোৱাৰিবা। আৰু স্কুল খোলাৰ আগতে, মানে স্কুলটো খোলাৰ আগতে, যেনেকৈ ধৰি লোৱা 10 দিন আছে এতিয়া, চ' 10 দিনৰ আগতে 2টা বা 3টা তোমালোকে চেপ্টাৰ ক্লিয়াৰ কৰি থ'ব, মানে গোটেই যি তোমালোকৰ ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আছে, গোটেইখিনিৰ তোমালোকে 2টা বা 3টা আগুৱাই থ'বা, মানে ধৰি লোৱা তোমালোকৰ এই ইউনিট টেষ্টলৈকে তোমালোকৰ 3টা তোমালোকৰ পঢ়া হৈছে স্কুলত, চ' 3টা চেপ্টাৰ মানে পঢ়া হৈছে, চ' তোমালোকে এতিয়া কি কৰিবা, 5টা বা 6টা চেপ্টাৰ ক্লিয়াৰ কৰি ৰাখিবা, গম পাইছানে? যাতে কি হ'ব, তোমালোকৰ যেতিয়া মেমহঁতি আকৌ সেই তোমালোকে যিটো অলৰেডি পঢ়া হ'ল, সেইখিনি যেতিয়া পঢ়াব, তোমালোকে আকৌ ৰিকল কৰিব পাৰিবা, আৰু সেইটো বেছি মনত থাকিব। টপাৰ হ'বলৈ বিজ্ঞান গণিতৰ ধাৰণা এতিয়া আয়ত্ত কৰক। মানে তোমালোকে যদি এতিয়া টপাৰ হ'ব খুজিছা, তেতিয়াহ'লে যে বিজ্ঞানৰ যি তোমালোকৰ পদাৰ্থ বিজ্ঞানৰে মই কৈছোঁ, যেনেকৈ ফিজিক্সৰ চেপ্টাৰ্ছখিনি এটা কনচেপ্ট আছে, সেই কনচেপ্টখিনি ফাৰ্ষ্টত ক্লিয়াৰ কৰা, তাৰপিছত কুৱেশ্যনছ লগোৱা, এনেই তোমালোকৰ হৈ যাব। আৰু এতিয়া আৰম্ভ কৰক, আৰু এতিয়া আৰু সময় নাই তোমালোকৰ ওচৰত, এতিয়া যদি আৰম্ভ নকৰা তেতিয়াহ'লে কেতিয়াও নহ'ব। চ' আজিৰ এই ভিডিঅ'টো ইমানলৈকে। চ'
ছাকচেছ ইজ ইয়ৰ হেণ্ডছ, অৰ্থাৎ তোমাৰ হাততে তোমাৰ ছাকচেছটো আছে, তোমালোকে অকণমান ইউটিলাইজ কৰা আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা। মই কোনো ফাল্টু ভিডিঅ' নিদিওঁ, তোমালোকক কামৰ ভিডিঅ'ই দিম। চ' ইমানে আজিৰ ভিডিঅ'টোত। ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা। আৰু নেক্সট ভিডিঅ' তোমালোকৰ কিহৰ ওপৰত লাগে সেইটো তোমালোকে মোক কমেণ্ট কৰি জনাবা। চ' বাই বাই, টেক কেয়াৰ, আৰু পঢ়া শুনাটো মজাছে চলাই লোৱা। আৰু ক্লাছ 9-10ত আছে, তোমালোকে ভৰপূৰ এনজয় কৰা।